নিৰ্ধাৰণ কৰিছে এইটো লৈ ইতিমধ্যে আতংকিত এটা পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে চালে যোৱাকালি আচুডুবি ৰাজহুৱা গাঁৱত যে উচ্ছেদ কৰিলে, মানে উচ্ছেদৰ আগতেই মানে এনেকৈ এটা পৰিৱেশ ক্ৰিয়েট কৰিছিলে জিলা প্ৰশাসনে। তাতে নটিচ হেংগিং কৰিলে, পুলিচ পেট্ৰলিং কৰিলে, মানুহখিনি আতংকিত হৈ নিজেই কিছু মানুহ আতংকিত হৈ ভয়ভীতি হৈ আঁতৰি গ'ল। ইভেন কি তাতে দুগৰাকীকে মানুহ মৃত্যুবৰণ কৰিলে আৰু এজন মানুহ এতিয়াও মানে জীৱন মৃত্যুৰ সৈতে চিভিল হস্পিটেলত ট্ৰিটমেণ্ট হৈ আছে। ইয়াতেও আজি যেতিয়া মাৰ্কিং কৰিছে, মাৰ্কিং কৰাৰ লগে লগে চাওক চাৰিওফালে মানুহৰ ভিৰ, মানুহখিনি এতিয়া কি হ'ব কি নহ'ব, মানুহখিনি ক'ত যাব, আচলতে কি কৰিব, এটা আতংক পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে জিলা প্ৰশাসনৰ মানুহখিনি সুচলভাৱে যি হিচাপে বসবাস কৰি থাকিব পাৰে, শান্তিৰে থাকিব পাৰে, সেই ব্যৱস্থা কৰিব লাগে। তাকে নকৰি ৰাক্ষসিনী ফৰেষ্টৰ নামত যিটো সীমা কৰিলে, আচলতে এজ পাৰ ফৰেষ্ট কনজাৰ্ভেশ্যন এমেণ্ডমেণ্ট এক্ট মতেও এইটো মেইন ৰোড যিহেতু, আৰু এই ৰোডেৰে মানুহ ৰেল ষ্টেচনত যাতায়াত কৰে, গোৱালপাৰা ৰেল ষ্টেচন, কৃষ্ণাই ৰেল ষ্টেচনত এই ৰেল ৰাস্তাৰে যাতায়াত কৰে। ৰাস্তাৰ দুয়ো কাষে কেতিয়াও ফৰেষ্ট হ'ব নোৱাৰে, মানে ৰাজ্যিক ঘাইপথ আৰু চৰকাৰে পৰিচালনা কৰা ৰাস্তা, আকৌ যিটো ৰাস্তাৰে মানুহ ৰেল পথেৰে যাতায়াত কৰে সেই ৰাস্তাৰ দুয়ো কাষে ফৰেষ্টে সামৰি ল'ব নোৱাৰে। এইফালেদি যিটো এৰিয়া আজি মাৰ্কিং কৰিছে এইটো ফৰেষ্টৰ নহয়। আমি ইয়াৰ পৰা আমি চৰকাৰক, জিলা প্ৰশাসনক আমি ৰিকুৱেষ্ট কৰি আছোঁ, আহ্বান জনাই আছোঁ যে মানুহখিনিৰ মানে মানৱীয়তাৰ দৃষ্টিত এই মানুহখিনি আজি য'ত মানে আমি থিয় হৈ আছোঁ, আমাৰ পিছফালে যিটো স্কুল, এই স্কুলটো 1947 ইষ্টাব্লিছ হোৱা, 1947 চৰকাৰী স্কুল, ইয়াতে চৰকাৰে টিচাৰ্ছ এপইণ্টমেণ্ট দিছে। এইটো যদি ফৰেষ্টৰ মাৰিত আছিল 1947 এই স্কুলখন ইয়াতে ইষ্টাব্লিছ কৰিব দিব নালাগিছিলে। 1947 পৰা আজি 2025 কিমান হ'ল, এবাউট 77 ইয়াৰ্ছ, যে এইটো যে ফৰেষ্টৰ মাৰিত আছে, চৰকাৰে কি 75 বছৰ পিছত হাৰি পাল নেকি? ইমান দিনে কিয় স্কুলখন ইয়াতে থাকিব দিয়া হৈছে? ইয়াতে গীৰ্জা এখন আছে, গীৰ্জাখন কিমান পুৰণি গীৰ্জা। আমি যেতিয়া মানে আমিতো এই গোৱালপাৰা জিলাৰে বাসিন্দা, আমি যেতিয়া হাফ পেণ্ট পিন্ধি এইফালেতে আমি খেলা ধূলা কৰিব আহোঁ, তেতিয়াৰ পৰা এইটো স্কুল পাইছোঁ, তেতিয়াৰ পৰা ইয়াতে গীৰ্জা পাইছোঁ। যে ইমান দিন পিছত চৰকাৰে কেনেকৈ হাৰি পালে যে ইয়াতে ফৰেষ্টৰ মাটিত হৈছে। আৰু এই মানুহখিনি আমাৰ ইয়াতে সন্তোষ চাংমাক মই লগ পাইছোঁ, তেখেতে কোৱা মতে তেখেত ইয়াতে মানে 6th 7th জেনেৰেশ্যন, ইয়াতে মোটামুটি মানে 200-300 ইয়াৰ্ছ আগৰ পৰা ইয়াতে তেওঁলোকে বসবাস কৰি আছে। সেই মানুহখিনিৰ, আমাৰ গাৰো কমিউনিটিৰ মানুহখিনিৰ মাটিকো তেওঁলোকে মানে ফৰেষ্টৰ সীমাৰ ভিতৰত সোমাই লৈছে। আল্টিমেটলি চৰকাৰে কৈ আছে ভূমিপুত্ৰ খিলঞ্জীয়াৰ মাটিক আমি মানে এভিকশ্যন নকৰোঁ, কিন্তু তেওঁলোকতো খিলঞ্জীয়া ভূমিপুত্ৰ। যেনেকুৱাকৈ কাৰ্বি আংলঙত গৈ পেলাই বলে নোৱাৰিলে, পাৰিলেহেঁতেন। এছিয়ান ডেভেলপমেণ্ট বেংকে যেতিয়া প্ৰজেক্টৰ কাৰণে টকা অনুমোদন নিদিল, কেঞ্চেল কৰিলে, তেতিয়া আদানীক নামনি অসমৰ পিনে লৈ আহিলে আৰু আদানীক ইয়াতে সন্তুষ্ট কৰিবৰ কাৰণে, RSSক সন্তুষ্ট কৰিবৰ কাৰণে আচলতে আদানীক মাটি দিবলৈ গৈ আছে। এইটো মানে অন্যায়। আৰু ইয়াতে আমাৰ যিখিনি মানুহ লং টাইম মানে চেঞ্চুৰী এণ্ড চেঞ্চুৰী বসবাস কৰি আছে, তাৰ উপৰিও যিখিনি আমাৰ মানুহ আছে, সেই মানুহখিনি কিন্তু এনেই থকা নাই। আপোনালোকে নিশ্চয় জানে 1950 যিটো 1950 চনৰ যিটো মহাভূমিকম্প, এই হিষ্ট্ৰীখিনি আপোনালোকে অলপ ষ্টাডি কৰক। আমাৰ জিলা প্ৰশাসনেও 1950 চনৰ মহাভূমিকম্পৰ বিষয়ে ষ্টাডি কৰক। 1950 চনৰ মহাভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰ নদীত 45 মিলিয়ন ঘনমিটাৰ 45 মিলিয়ন ঘনমিটাৰ পলস পৰিছিলে মানে নদীৰ তলিটো উপঙি উঠিলে। নদীৰ তলি উপঙি উঠাৰ পিছতে 1950 চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ দুয়ো কাষে কি হয়, প্ৰতি বছৰে বানপানীৰ সময়ত গৰাখহনীয়া হয়। এটা ছাৰ্ভে, এটা ৰিপৰ্টত আহিছে যে 1950 চনৰ পৰা বৰ্তমানলৈ আনডিভাইডেড গোৱালপাৰা জিলা, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, চাউথ চালমাৰা, মানকাছৰ, আনডিভাইডেড গোৱালপাৰা জিলাৰ প্ৰায় 500 ৰাজহুৱা গাঁও, ৰেভিনিউ ভিলেজ ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। সেই 500 ৰেভিনিউ ভিলেজত মানুহ আছিল, সেই মানুহখিনি ক'ত আছে? সেই মানুহখিনি তেতিয়াৰ চৰকাৰবোৰে, তেতিয়াতো মেক্সিমাম টাইম 52 ইয়াৰ্ছ কংগ্ৰেছে আমাক শাসন কৰিছে, 10 বছৰ AGP শাসন কৰিছে, এতিয়া 10 বছৰ BJP শাসন কৰিব গৈ আছে। মাজতে 3 বছৰমান বিভিন্ন ৰাজনৈতিক দল আৰু ৰাষ্ট্ৰপতি শাসন আছিলে, কিন্তু কোনো এটা চৰকাৰে কিন্তু এই নদীবংগত মানে সৰ্বহাৰা হৈ, গৃহহীন হৈ, ভূমিহীন হোৱা মানুহখিনি কিন্তু কোনো শাসন নকৰিলে। এই মানুহখিনি ভাৰতীয় নাগৰিক, এই মানুহখিনি অসমৰ বাসিন্দা, এই মানুহখিনি জীৱন আৰু জীৱিকাৰ তাগিদাত য'ত প্ৰতিষ্ঠা পাইছে তাতে বসবাস কৰি আছে। চৰকাৰে এই মানুহখিনিক সংবিধান প্ৰদত্ত যিটো অধিকাৰ, মানে আৰ্টিকেল 21 যিটো অধিকাৰ আমাক দিছে,
আৰ্টিকেল 31 যিটো অধিকাৰ দিছে, আৰ্টিকেল 34 যি অধিকাৰ দিছে, আৰ্টিকেল 19 E1 যি অধিকাৰ দিছে, সেই অধিকাৰখিনি তেওঁলোকে আমাক সাব্যস্ত কৰক, এই মানুহখিনিক পুনৰ্বাসনৰ ব্যৱস্থা কৰক, চৰকাৰক মাটি লাগে মাটি লওক, কিন্তু মানুহখিনিক জীৱন আৰু জীৱিকাৰ ব্যৱস্থা কৰি চৰকাৰে মাটি লওক। এইখিনি হৈছে আমাৰ চৰকাৰৰ ওচৰত ৰিকুৱেষ্ট আৰু দাবী।